এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল মানুহে 2024 চনত চৰকাৰী ঘৰ লাভ কৰিব বিচাৰে সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো যিসকল মানুহে 2024 চনত চৰকাৰী ঘৰ লাভ কৰিব সেইসকল মানুহে নিজ চৰকাৰী ঘৰখন এনেকুৱা ডিজাইনত বনাব লাগিব। ইতিমধ্যে কিন্তু চৰকাৰৰ ফালৰ পৰা চৰকাৰী ঘৰৰ ডিজাইন প্ৰকাশ কৰা হৈছে। যিসকল মানুহে 2024 চনত চৰকাৰী ঘৰ লাভ কৰিব সেইসকল মানুহে কেনেকুৱা ডিজাইনত নিজ চৰকাৰী ঘৰখন বনাব লাগিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি 2024 চনত চৰকাৰী ঘৰৰ ডিজাইন কেনেকুৱা হ'ব, 2024 চনত চৰকাৰী ঘৰ কেনেকৈ বনাব লাগিব এতিয়া আপোনালোকক দেখুৱাই দিছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা আগতীয়াকৈ এনেকৈ এখন নটিফিকেশ্যন জাৰি কৰা হৈছে। ইয়াতে উল্লেখ থকা অনুযায়ী চৰকাৰী ঘৰৰ ডিজাইন অনুযায়ী অসমৰ জিলাকেইখনক 5টা ভাগত ভাগ কৰা হৈছে। ভাগ কেইখন হ'ল জোন এ, জোন বি, জোন চি, জোন ডি আৰু জোন ই। তো আজি আপোনালোকক জোন এ আৰু জোন বি যিসকল মানুহ অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে কেনেকুৱাকৈ চৰকাৰী ঘৰ বনাব এইটো ভিডিঅ'ৰ মাজত জনাই দিম। তো জোন এত মৰিগাঁও আৰু নগাঁও জিলাখন অন্তৰ্ভুক্ত হৈছে। মৰিগাঁও আৰু নগাঁও জিলাখন জোন এত। আৰু জোন বিৰ জিলাকেইখন হ'ল লখিমপুৰ, শিৱসাগৰ, যোৰহাট, ধেমাজি। তো যিসকল মানুহ এইকেইখন জিলাত বসবাস কৰি আছে সেইসকল মানুহে কেনেকুৱা ডিজাইনত চৰকাৰী ঘৰ বনাব লাগিব এতিয়া আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই আছোঁ। তো যিসকল মানুহে জোন এ জিলাকেইখনত বসবাস কৰি আছে সেইসকল মানুহে মোবাইল স্ক্ৰীনত চোৱা ধৰণে কিন্তু নিজৰ চৰকাৰী ঘৰখন বনাব লাগিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা ডিজাইনত কিন্তু যিসকল মানুহে জোন এত বসবাস কৰি আছে সেইসকল মানুহে নিজৰ চৰকাৰী ঘৰখন বনাব লাগিব। তো এইখন ডিজাইন মতে চৰকাৰী ঘৰৰ ফ্ৰণ্ট ছাইড আৰু পিছফালেও কিন্তু বাৰাণ্ডা দিব লাগিব, দুয়ো ছাইডে কিন্তু বাৰাণ্ডা দিব লাগিব বুলি ইয়াতে আপোনালোকে ফটোত স্পষ্টকৈ চাব পাৰিছে। আৰু যিসকল মানুহে জোন এত চৰকাৰী ঘৰ লাভ কৰিব সেইসকল মানুহক চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব 1,64,737 ৰুপিজ। তো এতিয়া আপোনালোকক জনাইছোঁ যিসকল মানুহে জোন বিত অন্তৰ্ভুক্ত সেইসকল মানুহে নিজৰ চৰকাৰী ঘৰখন কেনেকুৱা ডিজাইনত বনাব লাগিব। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ইয়াই হৈছে জোন বিৰ ডিজাইন। তো যিসকল মানুহে জোন বিৰ জিলাকেইখনত বসবাস কৰি আছে সেইসকল মানুহে মোবাইল স্ক্ৰীনত চোৱা ধৰণে এনেকুৱা ডিজাইনত নিজৰ চৰকাৰী ঘৰখন বনাব লাগিব। ইয়াৰ লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে কোনখন জিলাৰ পৰা ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। ইয়াৰ নেক্সট ভিডিঅ'ত সেই জিলাখনৰ চৰকাৰী ঘৰৰ ডিজাইন আপোনালোকক দেখুৱাই দিম। তো যিসকল মানুহে জোন বিৰ চৰকাৰী ঘৰ লাভ কৰিব সেইসকল মানুহক চৰকাৰৰ ফালৰ পৰা 1,42,091 ৰুপিজ প্ৰদান কৰিব নিজৰ চৰকাৰী ঘৰখন বনাবলৈ। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে আকৌ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে কোনখন জিলাৰ পৰা ভিডিঅ'খন চাই আছে নিশ্চয় কমেণ্ট বক্সত নিজৰ জিলাখনৰ নাম লিখি দিব। তো আজি ইমানেই, ধন্যবাদ।